जय बर' हारिनि गोजोन्थों जोबोद जोबोद गोजोननाय थाबाय बिथांनिसिम এতিয়া মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ অসম ৰাজ্যিক চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া নিজৰ বক্তব্য ৰখাৰ কাৰণে মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কি অলপ জোৰ ভাৰত মাতা কি আজি দতমাত ভাৰতীয় জনতা পাৰ্টিৰ সভাত উপস্থিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সতীৰ্থ বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ জেনেৰেল সেক্ৰেটাৰী দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়া কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া দোতমাৰে জনপ্ৰিয় নেতা মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া EM সজল সিংহ ডাঙৰীয়া MCLA ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া প্ৰাক্তন সভাপতি বৰগিয়াৰী দা আৰু কবিতা বসুমতাৰী ইয়াত উপস্থিত শ্ৰদ্ধাভাজন ৰাইজ আই মাতৃসকল আগন্তুক বিটিআৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিও দতমা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে আৰু আজি মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শন মুখ্যমন্ত্ৰীয়ে ৰাইজক উদ্দেশ্যি ইয়াত ভাষণ ৰাখিব বিটিআৰৰ যিটো শান্তি এই শান্তিৰ একমাত্ৰ কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সদিচ্ছা আৰু আজি কোকৰাঝাৰক ধৰি গোটেই বিটিআৰ BTC অঞ্চলত যদি শান্তি বিৰাজ কৰি আছে তাৰ বাবে যদি কৃতিত্ব দিব লাগে কেন্দ্ৰত থকা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিব লাগিব আৰু এই শান্তি 5 বছৰত যিটো শান্তি বিটিআৰ কোকৰাঝাৰত থাকিলে এই শান্তিটো চিৰ শান্তিত পৰিণত হওক কতো গোলাগুলি বোমা বাৰুদ হ'ব নালাগে শান্তিত বিটিআৰ BTC আগবাঢ়িব লাগে কোকৰাঝাৰ জিলাখন আগবাঢ়িব লাগে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ হাত মজবুত কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক নিৰ্বাচনত দতমা সমষ্টিৰ পৰা জয় কৰিব লাগে ভাৰতীয় জনতা পাৰ্টিৰ জয় তাৰ অৰ্থটো হ'ল শান্তিৰ গ্যাৰেণ্টি ভাৰতীয় জনতা পাৰ্টিৰ জয় তাৰ অৰ্থটো হ'ল উন্নয়নৰ গ্যাৰেণ্টি শান্তি আৰু উন্নয়নৰ গ্যাৰেণ্টি কোকৰাঝাৰ জিলাত ভাৰতীয় জনতা পাৰ্টিয়ে দিব পাৰে কেলে ভাৰতীয় জনতা পাৰ্টিয়ে শান্তি আনিব পাৰিছে আৰু শান্তি ৰাখিব পাৰিব এই কাৰণে আহা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক আপোনালোকে আশীৰ্বাদ কৰিব এইখিনিকে কৈ নিজৰ বক্তব্য শেষ কৰিছো ধন্যবাদ নমস্কাৰ बहुत बहुत धन्यवाद থাকিল दानिया आङो खावलायनो सानदों जोंनिनो क'क्राझार जिल्लानि इनभाइटेड मेम्बार आरो समाज सिबियारि मनरन्जन बिथांखौ फंनैसो बुंनो थाखाय बयनिसिमबो खुलुमनायखौ जासिबाय दिनैनि जोंनिनो भारतीय जनता पार्टीनि कार्जकर्ता मिटआव नुजाफैनाय आसामनि गाहाय मन्त्रि डक्टर हिमन्त बिश्व शर्मा सार आरो जोंनिनो रायजोनि केबिनेट मन्त्रि अशोक सिंघाल दा आरो जोंनिनो स्टेट सेक्रेटारि दीपु रंजन दा आरो जोंनिनो दतमा बियाबनि MCLA राजीव ब्रह्म दा आरो EM सजल सिंह दा आरो जोंनिनो डिस्ट्रिक्टनि प्रेसिडेन्ट गसाइ बसुमतारी दा आरो बारग' डिस्ट्रिक्ट प्रेसिडेन्ट बिभूति गयारी दा कबिता मेडाम आरो जोंनिनो प्राक्तन MCLA इन्द्र मोहन दा आरो स्टेट मण्डल प्रेसिडेन्ट फनि पाठक दा आरो दिनै बेवहाय नुजाफैनाय बुहुतनि प्रेसिडेन्ट सेक्रेटारि आरो मानगोनां रायजो राजा नोंथांमोन आङो दिनैहाय जोङो पुरा बिश्वास दङ जे जोंनि मानगोनां डक्टर हिमन्त बिश्व शर्मा सारा जोंनि आसाखौ पुरन खालामगोन आरो पुरा रुबर
মই আজি বিশ্বাস আছে ছাৰে আমাক দথমা হিচাপত এটা আমাক লক্ষ্মী প্ৰদান কৰি যাব বুলি মই পুৰা বিশ্বাস আছে তাৰ কাৰণে মই ছাৰক ভগৱানৰ তাত সদায় আমি আশীৰ্বাদ আজি পাম বুলি আশা কৰি মোৰ চমু বক্তব্যটো মই ইয়াতে শেষ কৰিছে থেংক ইউ गोजोननाय थाबाय बिथांनिसिम दानिया जों जायखौ गोबाव समनिफ्राय नेगासिनो दंमोन खोनासंनो थाखाय बिथाङा दा जोंनि सिगाङाव गावनि गोसोनि खोथाखौ बुंफोरसिगोन এতিয়া মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বক্তব্য ৰখাৰ কাৰণে খবৰ কেনেকুৱা সকলোৰে খবৰ কেনেকুৱা খবৰ ভাল একদম ভাল তেতিয়ালে মোৰ লগত ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বন্দে একদম খবৰ সকলোৰে মই গম পাই গলো আজি আমাৰ এই সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আমাৰ সাধাৰণ সম্পাদক বিপ্লৱ ৰঞ্জন শৰ্মা ডাঙৰীয়া বিটিআৰৰ ইএম সজল সিংহা ডাঙৰীয়া MCLA ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া আমাৰ জিলা সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া মণ্ডল সভাপতি নন্দলাল নাৰ্জাৰী ডাঙৰীয়া বিভূতি বৰগিয়াৰী ডাঙৰীয়া ভাৰতী দৈমাৰী ডাঙৰীয়া বিজুলী নাৰ্জাৰী ডাঙৰীয়ানী ইন্দ্ৰমোহন বৰ্ম ডাঙৰীয়া ৰাধাবল্লভ ৰয় ডাঙৰীয়া কবিতা বসুমতাৰী ডাঙৰীয়া ফণী পাঠক ডাঙৰীয়া আৰু আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে মৰমৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া আই মাতৃসকল ৰাইজ আৰু সুধীবৃন্দ পোনপ্ৰথমে আজিৰ সভাত ইমান গৰমৰ মাজতো এই দতমাৰ সভাত আপোনালোক উপস্থিত হোৱা বাবে মই আপোনালোকক গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো এই দতমাৰ পবিত্ৰ ভূমিতে বডোফা উপেন্দ্ৰনাথ মই যেতিয়াই দতমালৈ আহোঁ বডোফাৰ সমাধিত যাওঁ কিন্তু আজি যেহেতু ৰাজনৈতিক মিটিঙত আহিছোঁ সেইবাবে সভাৰ পৰাই মই বডোফাক মোৰ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ শ্ৰদ্ধা ৰাইজ আপোনালোক সকলোৱে জানে যে আমাৰ বিটিআৰৰ নিৰ্বাচন সন্মুখত আহি আছে আৰু ছেপ্টেম্বৰ মাহত দুৰ্গা পূজাৰ আগতে আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আগষ্ট মাহৰ 20ৰ পৰা 25 তাৰিখৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু ঠিক পূজাৰ আগে আগে আমাৰ নিৰ্বাচনো হ'ব আৰু ফলাফল ঘোষণাও হ'ব অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিটিআৰৰ নিৰ্বাচন সঁচাকৈ এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু বিটিআৰৰ শান্তি চুক্তিৰ পিছত দ্বিতীয়বাৰৰ বাবে বড়োলেণ্ডবাসীয়ে এখন নতুন বিটিআৰৰ বাবে ভোটদান কৰিব ই সঁচাকৈয়ে আমাৰ বাবে এক আনন্দৰ বাতৰি শ্ৰদ্ধা ৰাইজ আপোনালোক সকলোৱে জানে যে এই বড়োলেণ্ডৰ ৰাইজে বিটিআৰৰ ৰাইজ সদায় শান্তিৰ পক্ষত আছিলে আৰু বিটিআৰৰ ৰাইজে সদায় মনে প্ৰাণে শান্তিৰ আশা কৰিছিলে যিসকল ল'ৰা ছোৱালী বন্দুক লৈ জংগললৈ গৈছিলে আমাৰ আই মাতৃসকলে সদায় আশা কৰিছিলে যে এই ল'ৰাবোৰ পুনৰ ঘৰলৈ উভতি আহক
আৰু আমাৰ সকলোৱে লগ লাগি এখন বিটিআৰৰ সৃষ্টি কৰক, যিখন বিটিআৰত শান্তি থাকিব, সমন্বয় থাকিব, সকলো শ্ৰেণীৰ ৰাইজৰ মাজত বুজাবুজি থাকিব আৰু আমাৰ কৃষ্টি সংস্কৃতি ভাষা সকলো উন্নয়নৰ পথলৈ আগবাঢ়িব। শ্ৰদ্ধাৰ ৰাইজ, যদিও বিটিআৰৰ ৰাইজে বহুদিন ধৰি শান্তিৰ আশা কৰিছিলে, কিন্তু আমি সেই শান্তি কেতিয়াও পোৱা নাছিলোঁ। চৰকাৰৰ হিচাপ মতে যোৱা 20টা বছৰত বিটিআৰত হোৱা আন্দোলন, বিটিআৰত হোৱা সশস্ত্ৰ সংগ্ৰাম, এই সকলোবিলাকে আমাৰ মাজৰ পৰা 4,000 যুৱকক আঁতৰাই লৈ গৈছিলে। 4,000 যুৱকৰ মৃত্যু হৈছিলে। জংগলত আৰু কিমান যুৱকৰ মৃত্যু হৈছিলে তাৰ হিচাপো আমাৰ লগত নাই। কোনোবা সশস্ত্ৰ সংগ্ৰামত, কোনোবা পুলিচৰ গুলিত, কোনোবা গোষ্ঠীগত সংঘৰ্ষত, বিভিন্ন ধৰণে আমাৰ মাজৰ পৰা 4,000 যুৱক আঁতৰি গৈছিলে। 4,000 যুৱকৰ মৃত্যুৰ পিছতো বড়োলেণ্ডত শান্তি নাছিলে, বিটিআৰত শান্তি নাছিলে। মানুহে শান্তিৰ বাবে সদায়ে প্ৰাৰ্থনা কৰিছিলে, কিন্তু শান্তি আমাৰ পৰা দূৰত আছিলে। 2019-20 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে বিটিআৰৰ চুক্তি স্বাক্ষৰ কৰে। যদি আপোনালোকে মনত পেলায়, 2019-20 বিটিআৰৰ চুক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাক্ষৰ কৰিছিল আৰু 2003 চনত যি বিটিচি চুক্তি হৈছিল সেয়াও আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ সময়তে আমাৰ বিটিচি চুক্তিৰ স্বাক্ষৰ হৈছিলে। আজি কোকৰাঝাৰত যি বিটিচিৰ গঠন হৈছিলে সেয়াও প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰচেষ্টাত হৈছিলে আৰু 2019-20 যি বিটিআৰ চুক্তি স্বাক্ষৰ হৈছিলে সেয়াও বিজেপিৰ দিনতে স্বাক্ষৰ হৈছিলে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় বড়ো ৰাইজৰ আৰু 26টা জনগোষ্ঠীৰ লগত থিয় হৈ আছিলে আৰু সদায় বড়োলেণ্ডত আৰু আমাৰ বিটিআৰত শান্তি আহক তাৰ বাবে সদায়ে কাম কৰিছিলে। আমি সদায়ে সকলো সংগঠনৰ লগত আমি ভাল সম্পৰ্ক বজাই ৰাখিছিলোঁ আৰু আমাৰ 26টা জনগোষ্ঠীৰ মনৰ দুখ আৰু বেদনাকো আমি অনুভৱ কৰিছিলোঁ। আমি ভাবিছিলোঁ যে যেতিয়ালৈকে বিটিআৰত শান্তি নাহিব তেতিয়ালৈকে কোনো মাকে কেতিয়াও শান্তিত শুব নোৱাৰিব। বন্দুকৰ শব্দত ৰাতি আমি শুব নোৱাৰিছিলোঁ। বোমা বিস্ফোৰণৰ ভয়ত আমি ল'ৰা ছোৱালীক স্কুল কলেজলৈ পঠাব নোৱাৰিছিলোঁ আৰু সকলোৰে মনত এক শংকা আৰু ভয়ৰ ভাৱত আমি বাস কৰিছিলোঁ। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হওঁ। নিৰ্বাচিত হোৱাৰ দিনাই মই মনতে সংকল্প লৈছিলোঁ যে বিভিন্ন কাম অসমত আমি কৰিম, কিন্তু বিটিআৰত শান্তি অনা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনত মই মুখ্যমন্ত্ৰী হৈছিলোঁ আৰু আজি আমি 2025 চনৰ আগষ্ট মাহত মই দতমাত আপোনালোকক লগ পাইছোঁ। আজি মই
আপোনালোকৰ আগত গৌৰৱেৰে সৈতে ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও বন্দুকৰ গুলি ফুটা নাই, এজনো লোকৰ মৃত্যু হোৱা নাই, কোনো মাকে কান্দিবলগীয়া হোৱা নাই। আজি বড়োলেণ্ডলৈ বিটিআৰলৈ আমি শান্তি উভতাই আনিব পাৰিছো। অসমত বহু মুখ্যমন্ত্ৰী আছিলে, কিন্তু 5 বছৰত এটাও বন্দুক ফুটা নাই, 5 বছৰত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, 5 বছৰত এটাও বোমা বিস্ফোৰণ হোৱা নাই। হাজাৰ হাজাৰ ল'ৰা জংগলৰ পৰা মাকৰ বুকুলৈ উভতি আহিছে। আজি যোৱা 4 বছৰত আমি বিটিআৰক এক শান্তিৰ ভূমিলৈ আমি ৰূপান্তৰ কৰিলো। আজি মই ধন্যবাদ জনাম নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু আমাৰ 26টা জনগোষ্ঠীৰ দল সংগঠন সকলোকে যে আপোনালোকৰ প্ৰচেষ্টাত আৰু আপোনালোকৰ সহযোগিতাত আজি আমি বিটিআৰলৈ সম্পূৰ্ণ শান্তি উভতাই আনিবলৈ সক্ষম হৈছো। শ্ৰদ্ধা ৰাইজ, আমি বিটিআৰত আৰু এবাৰ অশান্তি নিবিচাৰো, আমি বিটিআৰত আৰু এবাৰ আন্দোলন নিবিচাৰো। আৰু সেইকাৰণে এই নিৰ্বাচনতো মই সকলোকে কৈছো যে আমি ইলেকশ্যন খেলিছো, কিন্তু আমি কোনো মিটিঙতে প্ৰমোদ বড়োকো সমালোচনা কৰো, কোনো মিটিঙতে আমি হাগ্ৰামা মহিলাৰীকো সমালোচনা নকৰো। আমি মাত্ৰ এটাই কথা জানো, যদি বিটিআৰত বিজেপি শক্তিশালী হয়, বিজেপি যদি বিটিআৰত এটা শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা হ'ব পাৰে, তেতিয়া বিটিআৰত আৰু বহুত বেছি উন্নয়ন হ'ব, আগবাঢ়ি যাব। বিটিআৰৰ সকলো জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধান হ'ব। বিজেপি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল। দিল্লীত চৰকাৰ বিজেপিৰ, দিছপুৰত চৰকাৰ বিজেপিৰ, আৰু দিল্লী আৰু দিছপুৰত বিজেপিৰ চৰকাৰ থকা কাৰণেই বড়োলেণ্ডত বিটিআৰৰ সমস্যাসমূহ আমি সমাধান কৰাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব পাৰোঁ। আজি আপোনালোকে দেখা পায় যে বিটিআৰত যিমান সমস্যা আছে সমাধানৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ বিজেপিৰ সকলোৱে বিটিআৰৰ ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে সদায়ে কাম কৰে। সদায়ে আপোনালোকৰ আশা আৰু আপোনালোকৰ আকাংক্ষা বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰচেষ্টা কৰে। আমি বিটিআৰত সদায়ে বিচাৰো যে সকলো শ্ৰেণীৰ মানুহ যাতে মিলা প্ৰীতিৰে থাকে, সকলো শ্ৰেণীৰ ৰাইজে যাতে ন্যায্য অধিকাৰ পায়, সকলোৱে বিটিআৰক নিজৰ বুলি আদৰি লয় আৰু কোনো মানুহে নাভাবে যে বিটিআৰ মোৰ নহয়। আমি যেনেকে অসমত থাকো, জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ যদি কাজিয়াও থাকে, আমাৰ যদি বেয়া পোৱা পুই থাকে, আমাৰ মাজত যদি সংঘাতো থাকে, আমি কিন্তু জয় আই অসম বুলি ক'লে সকলোৱে একেলগে হাত উঠাওঁ। ঠিক তেনেকে ভাৰতীয় নাগৰিক হিচাপে যেতিয়া ভাৰত মাতা কি জয় বুলি কওঁ, আমি সকলোৱে একেলগে হাত উঠাওঁ। মই মনত বিচাৰো যে আমি বিটিআৰতো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যে যেতিয়া বিটিআৰ জয় বুলি কয়,
এই বিটিআৰৰ জয়ধ্বনি 26টা জনগোষ্ঠীৰ মানুহে একেলগে দিব পাৰে হিন্দু খ্ৰীষ্টিয়ান আৰু ইছলাম তিনিওটা ধৰ্মৰ মানুহে যাতে বিটিআৰ জিন্দাবাদ বুলি ক'ব পাৰে বড়ো সকলৰ লগতে আমাৰ আদিবাসী ৰাভা শৰণীয়া কছাৰী মদাহী বৰ্মন কছাৰী আমাৰ গোৰ্খা সমাজ আমাৰ বঙালী ভাষী সমাজ সকলো আমাৰ আদিবাসী সান্থাল সকলো ৰাইজে যাতে একেলগে যেনেকে আমি ভাৰত মাতা কি জয় বুলি ক'লে সকলোৱে জয় ধ্বনি দিয়ে জয় অসম বুলি ক'লে যেনেকে সকলোৱে জয় ধ্বনি দিয়ে তেনেকে বিটিআৰ জিন্দাবাদ বুলি ক'লে সকলোৱে যাতে একেমুখে বিটিআৰ জিন্দাবাদ বুলি ক'ব পাৰে আৰু সেই পৰিৱেশ কেতিয়া হ'ব যেতিয়া বিটিআৰক সকলো শ্ৰেণীৰ লোকে নিজৰ মাটিৰ মৰম বিচাৰি পাব সকলোৱে বিটিআৰৰ মাটিক নিজৰ জননী জন্মভূমি বুলি স্বীকাৰ কৰিব আৰু যিদিনাখনেই 26টা জনগোষ্ঠীয়ে একেলগে বিটিআৰৰ মাটিক মোৰ জননী জন্মভূমি বুলি ক'ব সেই দিনাখনেই বিটিআৰৰ সমস্যা নাথাকিব বিটিআৰ আগবাঢ়ি যাব আৰু বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ উন্নত অঞ্চল হিচাপে পৰিচিত হ'ব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে বিটিচি বিটিআৰ ই এক প্ৰশাসনীয় ব্যৱস্থা চৰকাৰে যি টকা পইচা পুঁজি বিটিআৰক দিব লাগে আমি বাজেটৰ জৰিয়তে আমি বিটিআৰক সকলো এপ্ৰিল মাহতে জনাই দিওঁ তাৰ পিছত ৰাজ্য চৰকাৰৰ বিশেষ দায়িত্ব নাথাকে কিন্তু মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো তেতিয়াৰ পৰা মই এটা কামতে লাগি আছো যে বিটিআৰে ন্যায় মতে যি টকা পইচা পাব সেই টকা পইচাৰে বিটিআৰৰ উন্নতি হ'বলৈ আৰু বহুত দিন লাগিব সেই কাৰণে মই বাৰে বাৰে মোদীজীৰ তাত যাওঁ মোদীজীক গৈ কওঁ যে বিটিআৰক বড়োলেণ্ড বিশ্ববিদ্যালয় হ'ল এইবাৰ কোকৰাঝাৰ বিশ্ববিদ্যালয়ো কৰি দিয়ক মই মোদীজীক গৈ কওঁ যে অসমমালা ৰাস্তা বিটিআৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰক মই মোদীজীক গৈ কওঁ যে আমাৰ বিদ্যালয়বিলাক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক মই মোদীজীক গৈ কওঁ যে বিটিআৰক কোকৰাঝাৰত 100 কোটি টকা খৰচ কৰি ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰক মই মোদীজীক কওঁ যে কোকৰাঝাৰত মেডিকেল কলেজ নিৰ্মাণ কৰক তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণ কৰক ওদালগুৰিত মেডিকেল কলেজ নিৰ্মাণ কৰক য'ত কলেজ নাই তাত কলেজ নিৰ্মাণ কৰক য'ত বানপানীৰ সমস্যা আছে বিটিআৰলৈকে অপেক্ষা কৰিব নালাগে আমি বেছিকৈ টকা দি বানপানীৰ সমস্যা সমাধান কৰিব লাগে অৰ্থাৎ আমি যিখিনি কৰিব লাগে তাতকৈও সদায় বিটিআৰৰ উন্নতিৰ বাবে বিজেপিয়ে এখোজ আগুৱাই গৈ আমি ৰাইজৰ বাবে কাম কৰি আছো আৰু ৰাইজক উন্নতিৰ পথলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰি আছো বিটিআৰত কেতিয়াও যাতে অশান্তি নহয় তাৰ বাবে আমি বিটিআৰৰ স্থায়ী শান্তিৰ বাবে প্ৰগতি আৰু বিকাশৰ আমি সদায়ে নতুন নতুন আঁচনি আমি হাতত লৈছো যোৱা কেইদিনমান আগতে কোকৰাঝাৰত অমিত শ্বাহ ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগদান কৰিবৰ বাবে আহিছিল আমি কোনেও তেওঁক দাবী কৰা নাছিলো আমি কোনেও তেওঁক কোৱা নাছিলো যে আপুনি বাথৰ বিষয়ে কথা কওক
আমি কোনেও কোৱা নাছিলো আপুনি বডোফাৰ বিষয়ে কথা কওক, কিন্তু অমিত শ্বাহ ডাঙৰীয়াই নিজে তেখেতে আমাৰ মনৰ কথাখিনি তেওঁ নিজে কৈ গৈছিলে। আৰু আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে নতুন দিল্লীত আজি যদি কোনোবা অসমৰ ব্যক্তিৰ নামত যদি ৰাস্তা নিৰ্মাণ হৈছে, এজন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু আনজন হৈছে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম। অৰ্থাৎ বিজেপি দলে আজি আমাৰ সকলোকে লগত লৈ অসমখনক আগুৱাই লৈ যাবৰ বাবে প্ৰচেষ্টা কৰিছে, আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে আৰু সকলো জাতি উপজাতিৰ মাজত সমন্বয়ৰ বাতাবৰণ সৃষ্টি কৰিছে। আজি বিজেপি আছে কাৰণেই বিজেপিক যোৱাবাৰ আপোনালোকে 9টা সিট দিছিলে আৰু বিজেপি চৰকাৰত আছিলে কাৰণেই বড়োলেণ্ডৰ বিটিআৰৰ উন্নতি হৈছিলে, বিটিআৰৰ মানুহৰ মাজত সমন্বয়ৰ সৃষ্টি হৈছিলে আৰু বিটিআৰ বিভিন্ন আঁচনিৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছিলে। আপোনালোকে মনত পেলাওক, দতমাৰ ৰাইজে মনত পেলাওক, আগতে বিজেপি অহাৰ আগতেও ইয়াত ইলেকশ্যন হৈছিলে। কেনেকে ইলেকশ্যন হৈছিলে? বন্দুকৰ আৱাজত ইলেকশ্যন হৈছিলে। কিন্তু আজি বিজেপিয়ে হওক, বিপিএফে হওক, ইউপিপিএলে হওক, ৰাইজক নমস্কাৰ কৰি আজি ভোট খুজিব লাগে। আজি বিটিআৰত ৰাইজেই ৰজা, এই কথা আজি বিটিআৰত পৰিগণিত হৈছে। আজি বিটিআৰত বন্দুকৰ শব্দ নাই, ইলেকশ্যনত কোনো দাবী ধমকি নাই। আমি সকলোৱে ইয়াতে বহিছো আৰু যাকে ভোট দিম আমি নিজৰ চিন্তা মতে ভোট দিম। আমি তেনেকুৱা এটা পৰিৱেশ আজি আমি নিৰ্মাণ কৰিব পাৰিছো। যদি আপোনালোকে এবাৰৰ কাৰণেও ভাবে, আপোনালোকে বিচাৰি পাব যে এই অঞ্চলটোৰ উন্নয়নৰ বাবে বিজেপি দলে যিমান কাম কৰিছে আন কোনো ৰাজনৈতিক দলে ইমানখিনি কথা বিটিআৰৰ বাবে চিন্তা কৰিব পৰা নাই। মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বাৰে বাৰে বিটিআৰলৈ আহিছো। মোৰ আগতে কোনো মুখ্যমন্ত্ৰী বিটিআৰলৈ নাহিছিলে। মই বাৰে বাৰে দুমাহৰ মূৰত কেতিয়াবা এবাৰ, কেতিয়াবা দুবাৰ, কেতিয়াবা 4 বাৰলৈকে বিটিআৰত আহিছো, যাতে বিটিআৰৰ ৰাইজে অনুভৱ কৰিব নালাগে যে আমি চৰকাৰৰ পৰা দূৰত আছো। ইয়াতে মই ৰাতি থাকো, ৰাইজৰ এপ্লিকেশ্যন আবেদন কেতিয়াবা ৰাতি পুৱা হৈ যায়, কিন্তু ৰাইজৰ কথা বতৰা শুনাৰ পিছতহে মই গুৱাহাটীলৈ উভতি যাওঁ। আজি সকলো শ্ৰেণীৰ ৰাইজৰ লগত, সকলো জনগোষ্ঠীৰ লগত আমি একেলগে কাম কৰিছো। ইজনে সিজনৰ ওচৰ আমি যাতে থাকিব পাৰো, হাতে হাতত ধৰি বিটিচি খনক, বিটিআৰ খনক আমি যাতে আগুৱাই লৈ যাব পাৰো, তাৰ বাবে কাম কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ কোকৰাঝাৰ জিলা ভাৰতীয় জনতা পাৰ্টি সকলো ৰাইজক লৈ আজি তেখেতসকলে বিটিআৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত লৈছে। আমি নিজে সিদ্ধান্ত লোৱা নাই, আমি জিলাক সুধিছো যে আপোনালোকে বিটিআৰৰ ইলেকশ্যন খেলিব নেকি? তেওঁলোকে কৈছে আমি খেলিম। তাৰ পিছত আমি সুধিছো কোনটো কোনটো সমষ্টিত খেলিব? তেওঁলোকে আমাক কৈছে যে এইটো এইটো আমি সমষ্টিত খেলিম। অৰ্থাৎ যি সিদ্ধান্ত বিটিআৰৰ ৰাইজে লৈছে আমি তাৰ লগত আহি থিয় দিছো। অৰ্থাৎ বিজেপি দল, বিটিআৰৰ ৰাইজৰ দল আৰু
বিটিআৰৰ ৰাইজে বিচৰা মতে আমি বিজেপি দলৰ কাৰ্যকৰ্তাসকল আগবাঢ়ি যাব বিচাৰিছোঁ। আজি মই যোৱা কেইদিনমান ধৰি বিটিআৰত আছোঁ, ওদালগুৰিত গৈছিলোঁ, মুদৈবাৰী, হৰিচিঙা, খালিংদুৱাৰ, তামোলপুৰলৈ আহিছিলোঁ, দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাং, বাস্কালৈ গৈছিলোঁ, মথনগুৰি, মুছলপুৰ, চিৰাঙত গৈছিলোঁ, সুবাইজাৰ, মানস চেৰপাং, থুৰিবাৰী, এই গোটেইকেইটা সমষ্টিতে মই যোৱা 4 দিন ঘূৰিছোঁ আৰু আপোনালোকক মই ক'ব পাৰোঁ মোৰ অভিজ্ঞতাৰ পৰা এই গোটেইকেইটা সমষ্টিতে এইবাৰ বিজেপি দল বিজয়ী হ'ব। ৰাইজে বিজেপি দলক জিকাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইবাবে মই বিশ্বাস কৰোঁ যে এইবাৰৰ বিটিআৰৰ নিৰ্বাচনত বিজেপি দলে আটাইতকৈ বেছি সংখ্যক ভোটত জয়লাভ কৰি আমি এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰিম। আমি বিচাৰোঁ যে আমি যাতে দতমাটো জিকিম নে নাই? দতমা অলপ ডাঙৰ কৰি কওক, দতমাত বিজেপি জিকিব নে নাই? পাক্কা জিকিব? আপোনালোকে ভোট দিব? পুৰা পাক্কা? আপোনালোকক মই এটাই কথা কম যে আমি কোনো পাৰ্টিৰ এগেইনষ্টত নহয়, নাঙলৰো এগেইনষ্টত নহয়, ট্ৰেক্টৰৰো এগেইনষ্টত নহয়। আমাৰ মাত্ৰ এটাই কথা, আমি কাৰো বিৰুদ্ধে নহয়, কিন্তু ভোটটো এইবাৰ পদুমৰ চিনত দিব। হ'ব? এইবাৰ পদুমত ভোট দিব লাগিব। পদুম জিকিব আৰু পদুম জিকিলে বিটিআৰত চাৰিওফালৰ পৰা শান্তিও আহিব, প্ৰগতিও আহিব আৰু উন্নয়নৰ এটা নতুন বাতাবৰণ সৃষ্টি হ'ব। শ্ৰদ্ধা ৰাইজ, মই আগতে আপোনালোকক কৈছিলোঁ যে আগষ্ট মাহত ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোন কোন চিটত ইলেকশ্যন খেলিব মই এইকেইদিন ঘূৰি আছোঁ আৰু আমি সিদ্ধান্ত ল'ম যে আমি ইলেকশ্যন হ'লে কোনকেইটা চিটত ইলেকশ্যন উঠিম। এইবাৰ মই আমাৰ নেতাসকলক সোধা নাই, আমাৰ লিডাৰক সোধা নাই, এইবাৰ মই পাব্লিকক সুধিছোঁ যে আপোনালোকে বিজেপি উঠাটো বিচাৰে নে নাই। যিকেইটা জেগাত মই গৈছোঁ চবেই কৈছে যে আমি বিজেপি উঠাটো বিচাৰোঁ। দতমা ৰাইজেও কওক, বিজেপিক বিচাৰে নে নিবিচাৰে? পাক্কা বিচাৰে? সেইফালে ৰাইজে কোৱা নাই, পিছফালে বিজেপি উঠিব লাগে নে নাই? লাগে? বিজেপি উঠিব লাগে নে নাই? ঠিক আছে, আপোনালোকে নিজে কৈছে যে এইবাৰ বিজেপি উঠিব লাগে আৰু বিজেপিক আমি অকল ইলেকশ্যনত উঠাম নে ইলেকশ্যনত জিকাম সেইটোও কৈ দিয়ক। উঠাম নে জিকাম? উঠাম নে জিকাম? ঠিক আছে, আপোনালোকে ক'লে যে বিজেপিক আপোনালোকে উঠাব, বিজেপিক আপোনালোকে জিকাব। কেণ্ডিডেট কাক লাগে? কেণ্ডিডেট কাক লাগে? কেণ্ডিডেট কাক লাগে? ঠিক আছে, আপোনালোকে যাক কেণ্ডিডেট বিচাৰে আমি তাকে কেণ্ডিডেট দিম। হ'ব? আপোনালোকে যাক বিচাৰে তাকে কেণ্ডিডেট দিম। হ'ব? পাক্কা? জিকাব আপোনালোকে? একদম জিকাব? বঢ়িয়া। গতিকে আমি আজি সিদ্ধান্ত ল'লোঁ যে দতমাত আমি ইলেকশ্যনো খেলিম আৰু কোনে খেলিব যাক আপোনালোকে বিচাৰে। হ'ব? পাক্কা? পাছ হৈ গ'ল? গোটেই অসমত গম পাই গ'ল যে দতমাত বিজেপি ইলেকশ্যন খেলিব। ঠিক আছে, জিকোৱাৰ দায়িত্ব আপোনালোকে ল'ব। হ'ব? মোৰতো ইয়াত ভোট নাই, মই কথাহে ক'ব পাৰোঁ, ভোট দিবতো নোৱাৰোঁ। ভোট আপোনালোকে দিব লাগিব, ধুনীয়াকৈ ভোট দিব, কাৰো বিৰুদ্ধে নক'ব। মাত্ৰ এটাই কথা ক'ব যে মোদীক ভোট দিলে বিটিআৰত শান্তিও থাকিব, বিটিআৰত উন্নতি থাকিব আৰু সকলো শ্ৰেণীৰ ৰাইজ
বিটিআৰৰ ৰাইজ আগবাঢ়ি যাবলৈ সুবিধা পাব। পুনৰ এবাৰ আজিৰ এই সুন্দৰ সভাত দতমাত বিজেপিৰ ইমান ডাঙৰ মিটিং হ'ব মইতো কেতিয়াও ভাবা নাছিলোঁ। মই ভাবিছিলোঁ 200-300 মানুহ থাকিব, কিন্তু বিজেপিৰ আজি ইমান ডাঙৰ মিটিং হৈছে দতমাত। মই দতমা ৰাইজক নমস্কাৰ কৰিছোঁ, ধন্যবাদ জনাইছোঁ, প্ৰণাম জনাইছোঁ। সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে যে সকলো জাতিৰ মানুহ আহিছে, সকলো গোষ্ঠীৰ মানুহ আহিছে আৰু সকলো সম্প্ৰদায়ৰ মানুহ আহিছে। আৰু দতমা আগে পিছে আমি মিটিং কৰোঁ, বিজেপি আৰু BPFৰ মিটিং হয় যুটীয়াভাৱে, নহ'লে বিজেপি আৰু UPPLৰ মিটিং হয় যুটীয়াভাৱে, কিন্তু অকলে বিজেপিৰ ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাছিল। পিছফালেও গেলাৰীত মানুহ বহি আছে, এইফালেও গেলাৰীত মানুহ বহি আছে। তাৰ মানে সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিব। ইলেকশ্যনত মই আকৌ এবাৰ আহিব, আপোনালোকৰ যত্ন কৰিম। তেতিয়ালৈকে আপোনালোকৰ সমস্যাসমূহো মই বুজি পাম আৰু সমস্যাসমূহ সমাধানৰ কাৰণেও আমি চেষ্টা কৰিম। মোক আমাৰ ইয়াৰ ৰাইজে কেইবাটাও কথা লিখিছে যে এখন চাৰফাংগুৰিত আমাক সুন্দৰ ষ্টেডিয়াম লাগে, আৰু ৰাইজে কৈছে যে লংগা গুঙিয়া নদীত যি গৰাখহনীয়া হয় তাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিব লাগে। লাগে নেকি? ৰাইজে লিখিছে, লগতে লিখিছে যে ৰামফাই বিলত এটা মাল্টিপাৰ্পাছ অডিটৰিয়াম লাগে। লাগে নেকি? আপোনালোকে আৰু কি লাগে এইকেইদিন আপোনালোকে ধুনীয়াকৈ কাগজত লিখি আমাৰ গোচাই বা মনোৰঞ্জনক দিব। অহাবাৰ যেতিয়া মই মিটিঙত আহিম, দতমা ৰাইজক কি লাগে একেলগে মিটিঙতে মই কৈ থৈ যাম, যাতে এছেম্বলি ইলেকশ্যনৰ আগতে দতমা ৰাইজৰ কাম আমি কৰি দিব পাৰোঁ, দতমা আমি উন্নয়নৰ পথলৈ লৈ যাব পাৰোঁ। জিকিম নে নাই দতমা? জিকিম নে নাই? পাক্কা জিকিম? ঠিক আছে, এতিয়াহে মনটোত সাহস হৈছে অলপ। ঠিক আছে, মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, দতমাৰ কাৰ্যকৰ্তা, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।